শীতকালত আপোনাৰ গাৰ ছালখন শুকান হৈ পৰিছে নেকি? ছালৰ সমস্যাৰ লগতে মূৰৰ পৰা নুগুচা হৈছে নেকি উফি? শীতকালত আপোনাৰ ছালখন কেনেকৈ সুন্দৰ কৰি ৰাখিব? ছালৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ কি কি শাক-পাচলি খোৱাৰ প্ৰয়োজন? শীতৰ আগমনৰ লগে লগে শুকান হৈ পৰে আমাৰ গাৰ ছালখন, নোহোৱা হৈ পৰে মুখৰ উজ্জ্বলতা। কেৱল ছাল শুকান হোৱাই নহয়, উফিৰ সমস্যাৰো সন্মুখীন হয় বহু লোক। উফিৰ বাবে হেৰুৱাবলগীয়া হয় চুলি। আপুনিও বাৰু এনেবোৰ সমস্যাত ভুগিছে নেকি? যদি এনে সমস্যাত ভুগিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কাৰণ নিয়মীয়াকৈ প্ৰাকৃতিক উপাদানেৰে যদি ছালখন অলপ পৰিচৰ্যা কৰা যায় তেনেহ'লে এনেবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। শীতত আপোনাৰ এই সমস্যাবোৰ দূৰ কৰি কেনেকৈনো আপোনাৰ সৌন্দৰ্যক ধৰি ৰাখিব পাৰিব সেই বিষয়ে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে সৌন্দৰ্য শিক্ষাবিদ ডক্টৰ মধুমিতা শইকীয়াই। নমস্কাৰ। চাওঁতে জাৰৰ দিন আহিলে। যাৰ মানে দেখিছে নহয়, ইমান জেকেটা আজি ওলাবলগীয়া হৈছে আপোনালোকৰ আগত। জাৰৰ দিনত খুব ভালো লাগে, যদিও মানে কিছুমান সমস্যা আহে, যেনেকৈ নতুন ধৰণৰ শাক পাচলি বহুত ওলায়, ফল মূলবিলাক বহুত ওলায়। প্ৰকৃতিয়ে আমাক কিছুমান দিয়ে, যেনেকৈ ইমান ধুনীয়া যিবিলাক আমাক এইটো সময়ত প্ৰয়োজন, সেই গোটেইখিনিয়ে এইটো সময়ত প্ৰচুৰ পৰিমাণে হয়। যেনেকৈ লাই শাক হওক, পালেং শাক, চুকা শাক, এইবিলাক নাম চাগে বহুতে শুনাও নাই, বাবৰি শাক বা কিবা। আচলতে এইবিলাক এইটো সময়তে ভৰাই খাব লাগে। আৰু লগতে যেনেকৈ কবিবিলাকে হওক, কিবাই হওক, বহুতে ভাবে যে ফুলকবিটো বেয়া, কিন্তু ফুলকবি খালে মানে গেছ হয় যদিহে আপুনি গোটাকৈ ৰাখি থৈ দিয়ে। কিন্তু ভালকৈ যদি সিজাই পিনে তাক চুপ হিচাপে খায় তেনেহ'লে আপোনাৰ টোপনি খুব ভাল হয়। আৰু জানেনে, টোপনি এটা খুব ডাঙৰ ফেচিয়েল হয় আমাৰ কাৰণে। ইমান সস্তাত বিনা পইচাই আপুনি যেতিয়া এটা ভাল টোপনি মাৰে, আপোনাৰ এটা ফেচিয়েলে হৈ গ'ল। আৰু সেইটোৱে আমাৰ কাৰণে বহুতৰ কাৰণে ভাগ্যতে নিমিলে। ধৰি লওক কাৰোবাৰ নাইট ডিউটি আহিল, কাৰোবাৰ বা ৰাতি কিবা সমস্যা থাকে, তেনেকুৱা ধৰণে বহুতৰ আকৌ ইনচমিনিয়া থাকে। এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক যেতিয়া হয়, তেতিয়া মানুহৰ ছালখন অলপ ৰাফনেছটো বাঢ়ি যায়। আৰু তেতিয়াই মানুহৰ জানিব লাগে যে কি কৰিলে ভাল হয়। তেতিয়া কাৰণে মই ভাবোঁ কি ফুলকবি, ওলকবি এইবিলাক ভাল। ব্ৰকলিটোও ভাল বুলি কয় বহুতে। ইয়াৰ উপৰিও আখৰোটটো ভাল। গতিকে আপোনাকে টোপনি আহিবৰ কাৰণে খাব লাগে। আৰু দিনত কমেও চেনি আৰু নিমখ নিদিয়াকৈ লাল চাহ খাব লাগে। লাল চাহ খালেও কৰ্টিচল উৎপন্ন হোৱাটো বন্ধ কৰে, আৰু ই খুব ধুনীয়াকৈ আপোনাৰ ৰিলেক্স হোৱাত বা আপোনাৰ ষ্ট্ৰেছটো নাইকিয়া কৰাত সহায় কৰে। এইটো কৰিব। এতিয়া ইমানখিনিতো খোৱাৰ কাৰণে ক'লোঁ। কিয় খোৱাৰ কাৰণে ক'লোঁ? আপোনালোকে নিজেও ভিতৰৰ ফালৰ পৰাই ধুনীয়া হৈ আহিব লাগিব। যদি ভিতৰখনেই ধুনীয়া নহয়, বাহিৰখনত যিমান লেপিলে পচিলেও কামত নিদিয়ে। সেইটো কাৰণে মই ডায়েট ফৰ বিউটিৰ অলপ এটা ঝলক দি দিলোঁ। আৰু এটা কি জানেনে, লাই শাক যদি আপুনি কেঁচাকৈ খায় তেতিয়াহ'লে তাৰ যে উপকাৰটো আপোনালোকে নেক্সট ডে দেখা পাব। ছালখনত আৰ্দ্ৰতা বহুত বাঢ়ে। শাকত সদায় ছাল ভাল হয়। গৰু ঘি খালে ছাল ভাল হয়। কিন্তু আমি ভাল বস্তুবোৰ নাখাওঁ, বেয়া বস্তুবোৰ খাবলৈহে বেছি অনুৰাগী। এতিয়া আমি যাওঁ কিবা কিবি কৰিবলৈ। প্ৰথমতে হৈছেগে কি, এই ঠাণ্ডা দিনত তেল লগাবলৈ বৰ এলাহ লাগে। তাৰো এটা আছে উপায়। তাৰ কাৰণে আপুনি চিৰাম লগাই থাকিব। HG চিৰাম খুব ভাল। ইয়াৰ ফলত আপোনাৰ হেয়াৰ গ্ৰোথ হয়, আৰু চুলিখিনি আপোনাৰ মজবুত হয়, চুলিৰ গুৰিটো মজবুত হয়। ইয়াৰ উপৰি আপোনালোকে থেৰাপিবিলাকো ল'ব পাৰে। থেৰাপি ল'লে মানে আৰাম পোৱা যায়, ৰিলেক্স ফিল কৰা যায়, ষ্ট্ৰেছটো কমি আহে, আৰু ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়। লগতে ৰুটছবিলাক খুব ভাল হয়। সেইকাৰণে আপোনালোকে থেৰাপি ল'ব পাৰে। ইয়াৰ উপৰিও আপোনালোকে কেতিয়াবা ধৰি লওক, আমি কি কওঁ, মেষ্টা টেঙা বুলি কওঁ বহুতে, আৰু বহুতে কি কয় টেঙা মৰা বুলি কয়। টেঙা মৰা অলপমান পিহি মানে বা বইল কৰি তাৰ পানীখিনিৰে আপুনি যদি চুলিত লগায়, নহ'লে চাবচোন
কেনেকুৱা গুণ পায় চুলিখিনি বৰ ধুনীয়া হৈ যায় আৰু লগতে টেঙামৰা কিন্তু খালেও ভাল চুলিৰ কাৰণে আৰু বহুতে কৈছে টেঙামৰা খালে কেঞ্চাৰ মানে প্ৰতিৰোধ কৰিব পাৰি খাব না দেখাটো ধুনীয়া হ'ব আৰু আপোনাৰ ভৱিষ্যতৰ কাৰণেও আপুনি ভাল হৈ থাকিব তাৰ লগতে আপোনালোকে ভাল শ্যাম্পু কৰিব আমাৰ এতিয়া আমি জবা ফুলেৰে লাবটানি শ্যাম্পু বনাওঁ সেই লাবটানি শ্যাম্পু আপোনালোকে ব্যৱহাৰ কৰি মূৰটো যদি ধুৱে নহ'লে চুলিখিনিতো উফি নহয়ে আৰু চুলিখিনি খুব ধুনীয়াকৈ বাঢ়ি আহে আৰু প্লাছ লগতে লাষ্টত লাষ্ট চিল্ক যিটো আছে লাষ্ট চিল্ক 2 চামুচ মাত্ৰ এমক পানীত মিহলাই চুলিখিনি যদি অটাই দিয়ে তেনেহ'লে চুলিখিনি আপোনাৰ খুব ধুনীয়া চিলচিলীয়া হৈ থাকে চিকচিকীয়া হৈ থাকে আপোনাৰ স্মুথনিং কৰা দৰকাৰে নহয় এতিয়া কথাটো হৈছে এইখিনি আপোনাক গোটেইখিনি ঘৰুৱা বস্তুৱে দিলোঁ চুলিৰ কাৰণে ছালৰ কাৰণে কিছু ক'লে ভাল হয় ছালৰ কাৰণে এইখিনি সময়ত পেক লগাবলৈ বৰ এলাহ লাগে তো সেইটোৰ কাৰণেও আপোনালোকে চিৰামে লগাব চিৰাম সাধাৰণতে 5 প্ৰকাৰ মানৰ থাকে আৰু সেইটো কাৰণে আপোনাৰ প্ৰথমতে হৈছে এটা অইল বেছ থাকে ৱাটাৰ বেছ থাকে এমানচিফাই থাকে জেল বেছ থাকে আৰু এটা হৈছে প্ৰেছ ক্ৰীম টাইপ থাকে গতিকে তাৰ যিকোনো এটা আপুনি যোনটো আপোনাৰ কাৰণে সুবিধা হয় তাৰ কাৰণে লগাওক কিন্তু মই যদি আপোনাক ক'বলৈ যাওঁ তেনেহ'লে এটা হৈছে চাইট্ৰাছ চিৰাম ইয়াত যিহেতু চাইট্ৰাছ থাকে প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে স্কৰ্বিক এচিড থাকে এণ্টিবডিজ থাকে তাৰ ফলত আপোনাৰ ছালখনৰ ফ্লেক্সিবিলিটিটো বাঢ়ে ছালখন সহজে আপোনাৰ ৰ'দত কলা নপৰে আৰু লগতে আপোনাৰ ছালখনৰ ফাইন লাইনছ ইত্যাদি আপোনাৰ নাইকিয়া হয় তাৰ ওপৰত আপোনালোকে লাময়েষ্ট যেটো ময়শ্চাৰাইজাৰটো বঢ়াই দিয়ে এটো পৰাৰ পৰা নাইবা হাইড্ৰাপাডমা আপোনালোকে লগাব পাৰে ধুবৰ কাৰণে মুখখন যাতে ভালকে ধোৱা হয় তাৰ কাৰণে আৰে নাইবা সামজিন আৰেটো হৈছে মেইনলি কিহেৰে বনাইছো কৈ দিও ৰব এটো হৈছে কি বিৰিনাৰ যেটো গুৰিটো হিপাটো আৰু লগতে নেমুৰ পাত বা ঠিক তেনে ধৰণে গ্লিচাৰিন প্ৰচুৰ পৰিমাণে মানে দিয়া হয় আৰু এই গ্লিচাৰিনটো অমিতাৰ পৰা বনোৱা হয় গতিকে হি এটা খুব আপোনাৰ কামত দিয়া গ্লিচাৰিন হয় আৰু তাৰ লগতে যেটো সামজিন হেতুটো ছাগলী গাখীৰৰ পৰাই বনোৱা হয় আৰু গতিকে এই গিটা আপোনাৰ ছালখন খুব ধুনীয়াকৈ সাফাও কৰিব ছালখনৰ আপোনাৰ ময়শ্চাৰটো ধৰি ৰাখিব ছালখনত প্ৰয়োজনীয় যিখিনি আপোনাৰ এসেনশিয়াল অইল যিখিনি লাগে সেইখিনিও আপোনাক মানে যোগান ধৰিব তাৰ লগতে আপোনালোকে যদি খুব ইচ্ছা কৰে ৰাতি শুৱাৰ কাৰণে গ্ৰীণ গোল্ড সেৰাম লগাব গ্ৰীণ গোল্ড সেৰাম কিছুমান প্ৰাকৃতিক দ্ৰব্যৰে আমি তৈয়াৰ কৰা হৈছে গতিকে সেইটোৰে আপুনি গ্ৰীণ গোল্ডেৰে আপোনাৰ মুখখন যদি ৰাতি লগাই থৈ দিয়ে খুব ধুনীয়াকৈ ছালখনত প্ৰয়োজনীয় যিখিনি আপোনাৰ এসেনশিয়াল অইল যিখিনি লাগে সেইখিনিও আপোনাক মানে যোগান ধৰিব তাৰ লগতে আপোনালোকে যদি খুব ইচ্ছা কৰে ৰাতি শুৱাৰ কাৰণে গ্ৰীণ গোল্ড সেৰাম লগাব গ্ৰীণ গোল্ড সেৰাম কিছুমান প্ৰাকৃতিক দ্ৰব্যৰে আমি তৈয়াৰ কৰা হৈছে গতিকে সেইটোৰে আপুনি গ্ৰীণ গোল্ডেৰে আপোনাৰ মুখখন যদি ৰাতি লগাই থৈ দিয়ে খুব ধুনীয়াকৈ পিছদিনাখন তাৰ আপোনালোকে দেখাই পাব যে ছালখন কিমান ধুনীয়া কোমল ফ্লেক্সিবল সাপল আৰু গ্লোয়িং হৈ আছে গতিকে এইখিনি আপোনালোকে কৰি থাকিলে ভাল হ'ব লগতে খোৱাখিনি কৰি থাকিব আৰু এই যে আপোনালোকে কিছুমানে মই দেখা পাইছো যে খুব কয় যে আমাৰ ছালখন খুব অইলি হয় সেইকাৰণে কলা দেখি সেইবিলাক ভুল ইটছ কাইণ্ড অফ এ লাইক এ মিথ আপোনালোকে তেনেকুৱা ছালৰ পৰা তেল একদম নাইকিয়া কৰি নিদিব কৰি দিলে কি হ'ব আপোনাৰ ছালখন ডাঠ হৈ যাব ছালৰ ভিতৰত খাবলৈ নেপাই পিনে তেলটো খুব দৰকাৰ কাৰণ কি তেল আপুনি দিলেহে ফ্লেক্সিবিলিটিটো বাঢ়িব গতিকে ফ্লেক্সিবিলিটি নাথাকিব ৰিজিড হৈ যাব আৰু তেতিয়া আপোনাৰ ছালখন কেইদিনমানৰ কাৰণে ভাল লাগিলেও পিছলৈ আপোনাৰ খুব সোনকালে আপোনাৰ বয়সৰ প্ৰভাৱ দেখা পোৱা যাব তেলৰ কাৰণে আপোনাৰ কলা নেদেখে আপোনাৰ মুখত পলিউশ্যন লগা কাৰণে কলা দেখে নাইবা আপোনাৰ ছালখনৰ ভিতৰৰ পৰা যদি ডিটক্স বিলাক ওলাই আহে ডিটক্সিফাই হৈ থাকে তাৰমানে টক্সিন বিলাক ওলাই আহে তেতিয়াহে আপোনাৰ কলা পৰে নাইবা আপুনি যদি ভালকে পৰিষ্কাৰ কৰা নাই তেতিয়াহে কলা পৰে গতিকে সেইখিনি কাৰণে আপুনি ভালকে পৰিষ্কাৰ কৰিব ধুনীয়াকে ৰাখিব আৰু
ভালকে যেনেকৈ হয় হায়দৰাবাদ মাহ বা লামচ আপুনি অকণমান সঘনাই লগাই থাকিব কাৰণ কি ছালখন কেতিয়াবা অলপ বেছি ডিপ্ৰেছড হৈ থাকিলেও তাৰমানে ছালৰ ভিতৰৰ কিছুমান অংশ বেছি ভিতৰলৈ সোমোৱা হ'লেও তেনেকুৱা হ'ব পাৰে গতিকে এইখিনি আপুনি কৰি ৰাখিব দেখিব আপুনি খুব ধুনীয়া হৈ থাকে আৰু আপুনি ধুনীয়া হৈ থকাৰ মূল মন্ত্ৰটো হৈছে এটা মিচিকীয়া হাঁহি ধুনীয়া অন্তৰ আৰু ৰাতিৰ ধুনীয়া টোপনি মই সেইটো আগতে কৈছো আৰু মন ভাল মন লৈ থাকে খোলা মন লৈ থকা পৰিষ্কাৰ মন লৈ থকা বি বিউটিফুল এণ্ড গেট প্ৰিপেয়াৰ্ড ফৰ দ্য নিউ ইয়াৰ লগতে খ্ৰীষ্টমাছ আহি আছে তেতিয়ালৈ যাতে আপোনালোক ধুনীয়া হৈ থাকে আৰু নতুন বছৰত নতুন সৌন্দৰ্যৰে আপোনালোকে বছৰটো যাতে আদৰে